असम में आगामी विधानसभा चुनावों को लेकर राजनीतिक सरगर्मियां तेज हो गई हैं। सभी प्रमुख राजनीतिक दल अपने अपने संभावित उम्मीदवारों के नामों की घोषणा कर रहे हैं और चुनावी तैयारियों को अंतिम रूप देने में जुटे हैं। इसी क्रम में कांग्रेस पार्टी ने 65 नंबर डेकियाजुली विधानसभा क्षेत्र के युवा नेता बतास ओरांग को अपनी अधिकृत उम्मीदवार घोषित किया है। बतास ओरांग को उम्मीदवार बनाए जाने की घोषणा होते ही कांग्रेस कार्यकर्ताओं और समर्थकों में उत्साह की लहर दौड़ गई है। क्षेत्र में पार्टी कार्यकर्ताओं ने इसे युवा नेतृत्व को आगे बढ़ाने की दिशा में एक महत्वपूर्ण कदम बताया। कार्यकर्ताओं का मानना है कि बतास ओरांग लंबे समय से क्षेत्र में सक्रिय रहकर सामाजिक और जनहित के मुद्दों पर काम करते रहे हैं, जिसके कारण उन्हें जनता का अच्छा समर्थन प्राप्त है। उम्मीदवारी की घोषणा के बाद आज डेकियाजुली स्थित उनके निवास पर बधाई देने वालों का तांता लग रहा है। कांग्रेस कार्यकर्ताओं, स्थानीय नेताओं तथा विभिन्न सामाजिक संगठनों के पदाधिकारियों ने उनके घर पहुंचकर फूल मालाओं से उनका स्वागत किया और जीत की अग्रिम शुभकामनाएं दी। इस दौरान समर्थकों ने नारेबाजी कर खुशी का इजहार किया। बतास ओरांग के निवास पर आज पूरे दिन उत्सव जैसा माहौल बना रहा। समर्थकों ने मिठाइयां बांटी और एक दूसरे को बधाई दी। कई कार्यकर्ताओं ने विश्वास जताया कि बतास ओरांग के नेतृत्व में कांग्रेस पार्टी इस बार डेकियाजुली विधानसभा क्षेत्र में मजबूत प्रदर्शन करेगी। इस मौके पर बतास ओरांग ने पार्टी नेतृत्व का आभार व्यक्त करते हुए कहा कि पार्टी ने उन पर जो भरोसा जताया है उसे वे पूरी निष्ठा और मेहनत से निभाने का प्रयास करेंगे। उन्होंने कहा कि उनका मुख्य उद्देश्य क्षेत्र के विकास, युवाओं के लिए रोजगार के अवसर बढ़ाने और आम जनता की समस्याओं का समाधान करना होगा। उन्होंने सभी कार्यकर्ताओं से एकजुट होकर चुनाव में काम करने की अपील भी की। হয়, যথেষ্ট मैं आनंदित अनुभव কৰিছোঁ আৰু লগতে আপোনালোকৰ মাধ্যমেৰে আমাৰ কংগ্ৰেছ দলৰ অল ইণ্ডিয়া যি AICC সন্মানীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, APCC সন্মানীয় সভাপতি, বিৰোধী দলৰ উপদলপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া আৰু সন্মানীয় APCC সন্মানীয় বিষয়ববীয়াসকল, DCCৰ বিষয়ববীয়াসকল, BCCৰ বিষয়সকল, মণ্ডল কংগ্ৰেছ আৰু বুথৰ সকলো কংগ্ৰেছ পৰিয়ালক মই ধন্যবাদ জনাইছোঁ। আজিৰ দিনটোত যাতে ঢেকীয়াজুলিত সমষ্টিত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে সকলো কংগ্ৰেছ পৰিয়ালক মই ধন্যবাদ জনাইছোঁ। চাওক, সমষ্টিত বহুত কৰিবলগীয়া কাম আছে আৰু যিবিলাক কাম এতিয়াও মানে বৰ্তমানৰ যিসকল প্ৰতিনিধিসকল আছে তেওঁলোকে সেইখিনি কাম কৰিব পাৰে। বহুত এনেকুৱা ৰিম'ট এৰিয়া আছে, এতিয়াও ৰাস্তা ঘাট পদূলি এইবিলাক সম্পূৰ্ণ হৈ উঠা নাই। বহুত এনেকুৱা জেগা আছে মানুহে এতিয়াও পানীৰ মাজেৰে পাৰ হ'ব লগা হয়। বহুত ল'ৰা ছোৱালী এতিয়া দলঙৰ অবিহনে স্কুললৈ অহা যোৱা কৰিব লগা হৈ আছে। গতিকে এইবিলাক কাম আমি প্ৰাথমিক গুৰুত্ব দিব লাগিব আৰু এইখিনি কাম মই কৰিবলৈ চেষ্টা কৰিম যদি ইয়াৰ পৰা মই প্ৰতিনিধি হৈ নিৰ্বাচিত হওঁ। গতিকে আৰু ইয়াৰ লগতে বিভিন্ন যুৱক যুৱতীৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপনৰ কাৰণে আমাৰ ইয়াত বৃত্তিমূলক যিবিলাক অনুষ্ঠান আছে, প্ৰতিষ্ঠান আছে, সেইবিলাক গঢ়িবৰ কাৰণে মই চৰকাৰক মই ইয়াৰ পৰা যেতিয়া মই প্ৰতিনিধি হ'ম, নিশ্চয় যি চৰকাৰ থাকিব বা আমাৰ চৰকাৰ থাকিব সেই চৰকাৰত মই এই কথাখিনি ৰাখিম, বিধানসভাত ৰাখিম। আৰু লগতে ঢেকীয়াজুলি সমষ্টিত আটাইতকৈ আৰু এটা মুখ্য সমস্যা আছে যে মানুহৰ স্বাস্থ্যৰ প্ৰতি যিটো স্বাস্থ্যখণ্ড ডেভেলপমেণ্টৰ কথা আহে, উন্নত ধৰণৰ যিটো চিকিৎসাৰ কথা আহে, সেই চিকিৎসাটো ঢেকীয়াজুলি আজিৰ তাৰিখত মই দেখিছোঁ যে সেই চিকিৎসা আজি চৰকাৰে দিব পৰা অৱস্থাত নাই। আপোনালোকে চাব, শ্বহীদ মনবৰনাথ যিটো চিকিৎসালয় কেন্দ্ৰ আছে আমাৰ ঢেকীয়াজুলি আমাৰ সমষ্টিত, তাত আপোনালোকে ৰোগী এজনৰ কাৰণে ভাল এখন বিছনা চাদৰ নাই, ভাল এটা গাৰু নাই। তো এই ধৰণৰ অভাৱেৰে চিকিৎসালয়খন চলি আছে। গতিকে আপোনালোকে ভাবিব পাৰে যে এই চিকিৎসালয়খনৰ বৰ্তমান ইয়াৰ বিধায়ক তথা মন্ত্ৰীগৰাকী হৈছে স্বাস্থ্যমন্ত্ৰী। গতিকে সেই সামান্যকণ এটা চিকিৎসাৰ যিটো দৰকাৰ আছে সেই চিকিৎসা দিব পৰা নাই। আজিৰ তাৰিখত যিমান ইয়াত ৰোগী যায়, কিবা চিৰিয়াছ হ'লে লগে লগে ৰেফাৰ কৰে আপোনাৰ টুমুকী যিটো তেজপুৰ মেডিকেল কলেজলৈকে ৰেফাৰ কৰে। আকৌ তাত যদি বেছি চিৰিয়াছ হয় ৰোগী, তেতিয়াহ'লে লগে লগে আকৌ গুৱাহাটী GMCলৈকে তেওঁলোকে প্ৰেৰণ কৰে। তো এই ধৰণৰ ব্যৱস্থা চিকিৎসা খণ্ডটো চলি আছে অসমত। গতিকে এইটো এটা পুতৌ লগাৰ নিচিনা চিকিৎসা ব্যৱস্থা চলি আছে। গতিকে এইটো ঠিক ঠাক কৰিবৰ কাৰণে মই বদ্ধপৰিকৰ থাকিম।